নমস্কাৰ আজি হল 25 জুন আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল এটি গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ যেহেতু বহু দিন হ'ল আপোনালোকৰ ডিএমই ৰিজাল্ট দিম বুলি দিয়া নাছিল 12 জানুৱাৰীত আপোনালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল গতিকে জানুৱাৰী গৈ আজি জুনৰ 25 তাৰিখ হ'ল এটি ভাল খবৰ আছে আপোনালোকৰ কাৰণে আজি আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰি দিম বুলি কৈছে ডিএমইৰ তৰফৰ পৰা গতিকে ডিএমই টেকনিকেলৰ পৰা এখন নটিচ আহিছে তাৰ লগতে আপোনালোকৰ ৰিজাল্টসমূহ কেতিয়াকৈ পাব কেনেকৈ চাব পাৰিব ৰিজাল্টসমূহ সকলোকে মই কৈ আছোঁ আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বিভিন্ন ধৰণৰ আপডেটৰ লগতে আমাৰ ক্লাছবোৰ এই চেনেলত কৰা হয় গতিকে আজি স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফল দিব যিসকলে টেকনিক্যাল এক্সাম দিছিল তেওঁলোকৰ নন টেকনিক্যালৰ কেতিয়া দিব মই হিটো কৈ দিম তাৰ আগতে আপোনালোকে ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব গতিকে এখন নটিচ আহিছে মই এই নটিচখন দেখুৱাই দি আছোঁ নটিচখন হয়তো আপোনালোকে দেখা পাইছে মই ভালকৈ আপোনালোক দেখুৱাই দি আছোঁ এইখন নটিচ আহিছে আপোনালোকৰ ডিএমইৰ তৰফৰ পৰা এই নটিচখনত তেওঁলোকে মেনশ্যন কৰি দিছে কি মেনশ্যন কৰিছে আপোনালোকে চাই লওক দিস ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট The list of candidates shortlisted from written examination for appearing in the skill test and document verification for filling up of the grade 3 technical post under the establishment of the Directorate of Medical Education Assam, Directorate of Health Service, Assam Directorate of Health Service FW, Assam and Directorate of Ayush. Assam in reference to the advertisement white number DME Recruitment 2023 1814 date 6/12/2024 number ECF.517698 date 5/12/2024 number HSE recruitment এখিনি আপোনালোকে চাই ল'ব ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে মই ভালকৈ পঢ়াই দিছোঁ সো আপোনালোকৰ যিসমূহ 12 তাৰিখে অনুষ্ঠিত হৈছিল পৰীক্ষাৰ সেই 12 তাৰিখৰ পৰীক্ষাৰ আপোনালোকৰ আজি ৰিজাল্টসমূহ মুকলি কৰি দিব ইয়াতে তেওঁলোকে উল্লেখ কৰি দিয়ে ঠিক আছে সো আজি হল 25 তাৰিখ 25 জুন 25 জুনত আপোনালোকৰ ৰিজাল্টসমূহ দিব ইতিমধ্যে এতিয়ালৈ মই যেতিয়ালৈকে ভিডিওটো বনাই আছোঁ তেতিয়ালৈকে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হোৱা নাই ঠিক আছে সো আপোনালোকে ৰিজাল্টসমূহ দিলে কেনেকৈ চাব পাৰিব ৰিজাল্টসমূহ আপোনালোকে চাব পাৰিব মই লিংকসমূহ দি দিম বাৰু সো www.dmeassam.gov.in এই ৱেবছাইটত গৈ চাব পাৰিব অন্যথা আপোনালোকে চাব পাৰিব www.dhh.assam.gov.in আপোনাৰ চাৰিটা ৱেবছাইট দিছে আৰু আছে www.dhfw.assam.gov আৰু এটা আছে www.ayush.assam.gov.in এই গোটেইকেইটাতে আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব এতিয়া ৰিজাল্টসমূহ আপোনালোকৰ মেৰিট লিষ্ট হিচাপে প্ৰকাশ কৰিব নে ডাইৰেক্টলি ৰিজাল্ট আপোনালোকে যেনেকৈ এডিট চাব পাৰিছে তেনেকৈ দিব এইটো তেওঁলোকে জানিব ঠিক আছে সো ৰিজাল্টসমূহ আপোনালোকে যেতিয়া পাব তাৰপিছত যিসকল কোৱালিফাই হয় তেওঁলোকৰ নেক্সট হ'ব স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নেক্সট তাৰিখটো আপোনালোকৰ এভেইলেবল পাব্লিছ কৰি দিব নটিচ জৰিয়তে ঠিক আছে সো এতিয়া আহিছোঁ গেট 4 ৰিজাল্টক লৈ গেট 4 ৰিজাল্ট কেতিয়া দিব আপোনালোকৰ যিহেতু আজি আপোনাৰ যদি ৰিজাল্ট দিম বুলি কৈছে ডিএছএছ টেকনিকেল আজি ৰিজাল্ট দিলে আপোনালোকে আৰু 2-3 দিনৰ ভিতৰত গেট 4 ৰিজাল্টসমূহ পাই যাব সো আশা কৰোঁ আপডেটটো আপোনালোকে চাই ভাল পালে এটা ৰিজাল্টসমূহ চেক কৰিবলৈ একো প্ৰবলেম নাই আপোনালোকে মেইন যিকেইটা ৱেবছাইট আছে সেই ৱেবছাইটত আপোনালোকে ক্লিক কৰিলে ৰিজাল্ট বুলি আপোনালোকে চাব পাৰিব ঠিক আছে সো লিংকসমূহ মই ডিছক্ৰিপশ্যনত দি দিম গোটেইকেইটাৰে আপোনালোকে তাতে গৈ কেনে চাব পাৰিব সো আশা কৰোঁ ভিডিওটো ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগ বন্ধুকো শ্বেয়াৰ কৰি দিব যিসকলে ৰিজাল্টসমূহ পাছ কৰিব তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু যিসকলৰ ফলাফল ভাল নহয় তেওঁলোককো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল কাৰণ ইয়াতে নাম নাহিল বুলি আপোনালোকে নিৰাশ নহ'ব ঠিক আছে আৰু বহুত আছে এক্সাম এইটো এটা প্ৰেক্টিছ বুলি ধৰি লওক সো এইটো এটা ভাল খবৰ বহুত দিন ৰিজাল্ট দিম বুলি কৈ ল'ৰা ছোৱালীসকলৰ এটা মনত আশা এটা পালি থৈ দিছিল যে ৰিজাল্ট কেতিয়া দিব গতিকে আজি আপোনালোকে ৰিজাল্টসমূহ পাব টেনশ্যন ল'ব নালাগে সো এয়া আছিল আজি আপডেট আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানে উন্নতি ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম